আজিৰ দিনটোৰ বিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো আপোনালোকলৈ। লখিমপুৰত পিতৃৰ স্থানত HSLC পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হল পুত্ৰ। উত্তৰ গুৱাহাটী শিলাগ্ৰান্তত ভয়াৱহ পথ দুৰ্ঘটনা। ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় 1150 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। বোকাখাতৰ ইকৰাজানত বোকাখাত চাহ বাগিচাত দুৰ্ঘটনা। আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা। এতিয়া বিতং বাতৰি। লখিমপুৰত পিতৃৰ স্থানত HSLC পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হল পুত্ৰ। পিতৃ মুকেশ্বৰ দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল পুত্ৰ ৰিতুল দলে। লখিমপুৰ জিলাৰ নআলি অৱনৰী হাইস্কুলত এই আজব ঘটনা সংঘটিত হয়। মুকেশ্বৰ দলে আছিল এখন বিদ্যালয়ৰ চকীদাৰ। মাজুলী চানংগাঁৱত ঘৰ পিতা পুত্ৰ বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি। উত্তৰ গুৱাহাটী শিলাগ্ৰান্তত ভয়াৱহ পথ দুৰ্ঘটনা। সুৰাপাই চালকৰ বাহন আৰু কামৰূপ সহকাৰী আৰক্ষী অধীক্ষকৰ বাহনৰ মুখামুখি সংঘৰ্ষ। AS25DC 6908 নম্বৰৰ টাটা ভানৰ চালকে সুৰাসক্ত হৈ ভুল পথেৰে DSP টিকুজ্যোতি চৌধুৰী বাহনত খুন্দিয়ায়। আমি এইখিনিতে আছিলো, বলেৰো এখন আহি আছিল পুলিচৰ হয়, SP অফিচৰ পৰা আহি আছিল আৰু এইখনে জেনাচিৰ পৰা আহিছে পুৰা অভাৰ ড্ৰিংকাৰ। তাৰ ৰাস্তাৰ লেফ্ট চাইডে সি তাৰমানে ৰাইট চাইডৰ পৰা আহি থকা গাড়ীত মাৰি দিলে। বলেৰোখনত নামাৰ নাই, ফুটপাথৰ ওপৰত সি বাচ্চা পুৰাই দিলে। ইমানখিনিয়ে আৰু তাৰপিছত ছাৰহঁতে এতিয়া লৈ গ'ল, ব্যৱস্থা কি কৰে। খুব ড্ৰিংকছ কৰিছিল, অভাৰ ড্ৰিংক এতিয়াই হ'ব নোৱাৰে, গাড়ীৰ পৰা ওলাব নোৱাৰে। দুৰ্ঘটনাত দুইখন বাহনৰ বিস্তৰ ক্ষতি হয় যদিও বাহন আৰোহী ৰক্ষা পৰে। সুৰাপাই চালকক আটক কৰিছে আৰক্ষীয়ে। কামৰূপ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা যোৱা GNRCৰ সন্মুখত এই দুৰ্ঘটনা। ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি। ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় 1150 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। সুন্দৰ পৰিৱেশৰ মাজেৰে আজি প্ৰথম ইংৰাজী পৰীক্ষা সমাপ্ত হয়। কিমান এনসাৰ কৰিছে? লেটাৰ থাকিব। ঠিক আছে। হা কিমান এনসাৰ কৰিছা? 60। পৰীক্ষা হল আজি, কেনেকুৱা হৈছে কোশ্চিন? কিমান এনসাৰ কৰিছা? কিমান কৰিছে? মানে 100 নম্বৰ এনসাৰ কৰিছে। কোশ্চিন ভাল হৈছে, কমন পৰিছে, সব লিখিছে। কিমান পাব? 95-96 স্টান পাব। কেনেকুৱা হৈছে কোশ্চিন? কোশ্চিন কেনেকুৱা হৈছে? কোশ্চিন ভাল হৈছে। কিমান এনসাৰ কৰিছে? 100 কৰিছে। কিমান পাব? 80 বা 90 এনেকা হ'ব। কমন পৰিছে সব না? কোশ্চিন ভাল হৈছে। আজি HSLC প্ৰথম পৰীক্ষা, ইংৰাজী পৰীক্ষা ইতিমধ্যে শেষ হ'ল। খুব ধুনীয়া পৰিৱেশৰ মাজেদি পৰীক্ষা সমাপ্ত হ'ল। পৰিৱেশটো কেনেকুৱা আছিলে? একদম ধুনীয়া পৰিৱেশ, চাৰিওফালে আপোনালোকেও প্ৰত্যক্ষ কৰিছে। মানে কোনোবাৰে এনেকুৱা নিট এণ্ড ক্লিন পৰিৱেশ আপোনালোকেও হয়তো চাগে পোৱা নাই, আমিও দেখা নাই। এইবেলি আমাৰ পৰীক্ষা পৰিচালনা সমিতিখনে যথেষ্ট অক্লান্ত পৰিশ্ৰম কৰি তেখেতসকলে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে পুৰা চাৰিওফালে আমাৰ বিদ্যালয়ৰ চাৰিওফালে যিখিনি মানুহ বুজাই মিলাই আঁতৰত পঠাই দিব লাগে সেইখিনি চেষ্টা কৰি তেওঁলোকে এইখিনি নিয়ন্ত্ৰণ কৰিছে। ধৰ্মশালা আৰক্ষীয়ে বহুত হেৰি কৰিছে। ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকী আমাৰ ইনচাৰ্জ মহোদয় মানে আৰু তেখেতৰ টীম, গোটেই টীম ৰাতিপুৱা 5 বজাৰ পৰা কোশ্চিন আনা নিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আজি আৰু এটা পৰীক্ষা আছে, HS দ্বিতীয় পৰীক্ষা আছে। এইটো কোশ্চিন পেপাৰ আমাৰ ধুবুৰী সদৰ থানাৰ পৰা অনা নিয়া কৰিব লাগে। তেওঁলোক ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰি মানে দুয়োটা শিফটত প্ৰশ্ন কাকত ধুবুৰীৰ পৰা অনা নিয়া কৰাত যথেষ্ট সহায় কৰি আছে। আৰু ৰাইজকো আমাৰ বিদ্যালয়খনৰ চাৰিওপিনে যিখিনি ৰাইজৰ গেডাৰিং হয়, এইখিনি গাড়ী 2 চকীয়া 4 চকীয়া যান বাহনৰ পৰা আৰম্ভ কৰি যিমানখিনি সহায় কৰিব লাগে তেওঁলোকে যথেষ্ট সহায় কৰি আছে। কিমান পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষা দিলে? HSLC এক্সামত আমাৰ আজিৰ পৰীক্ষাত 1090 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে আৰু খুব ধুনীয়াভাৱে
এইবেলি আমাৰ পৰীক্ষা সমাপ্ত হ'ল প্ৰথম পৰীক্ষা কেনেকুৱা হ'ল ধুনীয়া আছে কোশ্চিন কেনেকুৱা হৈছে ভালে আছে কিমান এনচাৰ কৰিছে 90 কিমান পাব পাম আৰু 85 পৰীক্ষা ভাল হৈছে না কোশ্চিন ভাল হৈছে না ৰাতিপুৱাৰ পৰা পৰীক্ষা পৰিচালনা সমিতি আৰু ধৰ্মশালা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি আজি SSLCৰ আজি প্ৰথম ইংৰাজী পৰীক্ষা সমাপ্তি কৰে বিদ্যালয়ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা দি থকা দেখা পোৱা গৈছে ধৰ্মশালা আৰক্ষী গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট অপৰূপা টিভি বোকাখাটৰ ইকৰাজানত বোকাখাট চাহ বাগিচাত দুৰ্ঘটনা বাগিচাখনৰ এখন বলেৰো পিকআপ ভানে খুন্দিয়ালে বাগিচাৰে এগৰাকী মহিলাক বলেৰো খুন্দাত থিতাতে নিহত মণি বৰাই নামৰ মহিলাগৰাকী নাতিনীয়েকক বাগিচাৰ বিদ্যালয়ত থৈ ঘৰলৈ আহি থকা অৱস্থাতে বলেৰোখনে খুন্দা মাৰে মহিলাগৰাকীক দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপ ভানখনৰ নম্বৰ হৈছে AS03 CC1476 বোকাখাট থানাৰ যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপ আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈ আছে পৰীক্ষা আজি পৰীক্ষা প্ৰথমটো দিনত ইংৰাজী পৰীক্ষা পোৱাৰ ভাগতে ভিন্ন বিদ্যালয়ৰ পৰা অহা পৰীক্ষাৰ্থীসকলে আজি পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় গৌৰীপুৰ প্ৰতাপচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত 5খনকৈ বিদ্যালয়ৰ পৰা অহা সৰ্বমুঠ 402 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষণ কৰা হয় শিক্ষা বিভাগে নিৰ্দেশ অনুযায়ী যাতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ঘড়ী ৰুমাল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট অপৰূপা টিভি এমন রাখলে কেমন করছিল না যাই যাই যাচ্ছি মালাক মাইকটা দে হ্যাঁ কানেকশন লাগবে কি তিনবার লোক ধরন না হ্যাঁ তাহলে ভিডিওগুলো দিস আপোনালোকে ইয়াত থাকিব নোৱাৰিব আমাৰ এই গেটৰ এইফালে এটা দাগ দিয়া আছে 100 মিটাৰ ইয়াৰ পৰা 100 মিটাৰ দূৰত থাকিব লাগিব আপোনালোকে ওচৰে পাজৰে কোনো থাকিব নোৱাৰিব ইয়াতে যদি ওচৰে পাজৰে বোলে বাইক আছে বা ইয়াত বহি থাকিলেও এইটো নোৱাৰিব আপোনালোকক মানে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যাব দিব গতিকে আপোনালোকে এইফালে ৰাস্তাৰ ফালে থাকিব Go. হ্যাঁ তুই না আসিস কে হ্যাঁ আমাৰ পিছত আপোনালোকে ইয়াত থাকিব নোৱাৰিব আমাৰ এই গেটৰ এইফালে এটা দাগ দিয়া আছে 100 মিটাৰ ইয়াৰ পৰা 100 মিটাৰ দূৰত থাকিব লাগিব আপোনালোকে ওচৰে পাজৰে কোনো থাকিব নোৱাৰিব
ইয়াতে যদি ওচৰে পাজৰে কোনো বাইক আছে বা ইয়াত বহি থাকিলেও এইটো নোৱাৰিব আপোনালোকক মানে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যাব দিব গতিকে আপোনালোকে এইফালে ৰাস্তাৰ ফালে থাকিব প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ